হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। এয়া ৰাতিপুৱা 6টা বজাতে আহি পালোহি পথাৰ। ছানডে হ'লে আচলতে মোৰ দিনটো ছুটি থাকে, গতিকে মই দেওবাৰৰ দিনটোহে কাম কৰিবলৈ সুবিধা পাওঁ। সেইকাৰণে এয়া দেওবাৰে আহি পথাৰ পালোহি আৰু ৰাতিপুৱাই ৰুবলৈ আৰম্ভ কৰি দিলোঁ। ভিডিঅ'টোত উঠিও থাকিব কথাবিলাক দেই। এয়া দেখিছেনে, আমি চবেই ৰোৱাত লাগি আছোঁ আৰু দুগৰাকী মানে এয়া স্প্ৰাইট খাই তাতে বহি আছে, চাহো খালে লগতে। আমাৰ ফালে প্ৰায় ৰোৱা হৈছে। আপোনালোকৰ ফালে ৰুইছেনে গাইজ? কমেণ্টত জনাবচোন। আৰু এয়া দেখিছেনে, এইফালে মই ৰোৱাত ব্যস্ত হৈ আছোঁ। এয়া ৰুই হোৱাৰ পিছতে বৰষুণ আহি গ'ল। এই বৰষুণো আহিলে বহুত সময় ধৰি। এতিয়া পানী হৈ গ'ল, চাৰিওফালেকে গোটেই পানী। অলপ আছিলে ৰুবলৈ, সেইকাৰণে ৰাতিপুৱাই আকৌ ৰুবলৈ বুলি ওলালোঁ। আপোনালোকৰ ফালে পানী হৈছেনে নাই কমেণ্টত জনাবচোন দেই। আমাৰ এইফালে একদম বৰষুণ এজাক দিয়াৰ লগে লগে পথাৰখন পানী হৈ যায়। এয়া মই গৈ আছোঁ এতিয়া পথাৰলৈ। গাইজ, এয়া আজি খেতি উঠা, মানে আজি আমাৰ এয়া লাষ্ট দৰাই মা ৰুই আছে। মই ৰুইছিলোঁ, এয়া দেখিছেনে একদম গোটেই বোকা লাগি আছে। এতিয়া আমাৰ এইটো চাইড গোটেই পানী হৈ আছে পথাৰত। আজি লাষ্ট। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া দেখিছেনে গাইজ, এয়া লৈ লৈছোঁ আলু আৰু পিঁয়াজ, নহৰু। দিনটো যিহেতু কষ্টই হৈ আছিলে, গতিকে দাদাই ক'লে সেই লোকেল মুৰ্গীকে লৈ যাওঁ। সেইকাৰণে সি কাটি বাচি তাতে লোকেল মুৰ্গী কিনি আনিলে। এতিয়া মুৰ্গীৰ মাংসখিনি ধুই লৈ তাতে মই দি দিছোঁ এতিয়া পিঁয়াজ, আদা, নহৰু আৰু লগতে নিমখ আৰু হালধি, অকণমান তেলো দি দিছোঁ আৰু তাৰপিছত গোটেইখিনি মই মিক্স কৰি ল'ম। এয়া গোটেইখিনি মই মিক্স কৰি লৈছোঁ। এতিয়া আকৌ মই কেৰাহীখন পাতি ল'লোঁ গেছত। তাৰপিছত মই কেৰাহীখন গৰম হ'বলৈ দি তাতে এতিয়া মই দি দিছোঁ তেল। তাতে লং, ইলাচি আৰু ডালচেনি দি পেলাই অকণমান এনেদৰে ভাজি লৈছোঁ। এতিয়া তাতে মাংসখিনি দি দিছোঁ। মাংসখিনি অকণমান সময় মই এনেদৰে ভাজি লৈ এতিয়া তাতে এখন ঢাকন লগাই দিছোঁ। এই ঢাকনিখন এৰুৱাই পেলাই আকৌ এনেদৰে লৰাই দিছোঁ। এইফালে এয়া দেখিছেনে, জলকীয়া 3টা লৈ লৈছোঁ, 6 টুকুৰা কৰি। জলকীয়াকেইটা দি দিলোঁ। আকৌ অলপ সময়ৰ কাৰণে মই সিজিবলৈ দিলোঁ। আৰু এইফালে এয়া দেখিছেনে, পাতত দি নহয়, টেঙা মাছ বনাই থোৱা আছে আৰু এইফালে এয়া মাছো ফ্ৰাই কৰি থোৱা আছে। আৰু এইবাৰ দেখিছেনে ভাজি আছে। এইফালে আলু কাটি ল'লোঁ। আজি আলু মই কমকৈ দিছোঁ। এতিয়া এয়া আলু পিচ মই দি দিলোঁ আৰু দি পেলাই মই অকণমান গেছটো ল' ফ্লেম কৰি সিজিবলৈ দিম। আৰু এয়া দেখিছেনে একদম ইমান গৰম। এতিয়া ফেনখন লগাই অকণমান মই বহি লৈছোঁ। ইফালে আলুখিনি অকণমান সিজিবলৈ দি থৈ আহিলোঁ। গৰমত একদম ঘামি জামি অৱস্থা নাই। ফেনৰ ওচৰত অকণমান বহিহে ভাল লাগিছে। ইফালে
ইফালে আকৌ এয়া মাংসখিনি চাবলৈ বুলি উঠি আহিলোঁ আৰু এয়া মাংস প্ৰায় সিজিছে আৰু আলুখিনিও অকণ ভালদৰে ভাজি ল'লোঁ। এতিয়া মই তাতে অকণমান দি দিছোঁ জলকীয়াৰ গুড়ি, শুকান জলকীয়াৰ গুড়ি। অকণমান সময় ভাজি লৈ এতিয়া তাতে মই দি দিছোঁ পানী। পানীখিনি দিয়াৰ পিছত অকণমান উতলিবলৈ দিছোঁ আৰু ইয়াত দেখিছেনে উতলি থকাৰ লগে লগে মই দি দিছোঁ তাতে নৰসিংহৰ পাত। যিহেতু নৰসিংহৰ গোন্ধটো বহুত বেছি ভাল লাগে, গতিকে মই এনেদৰে উতলি থকা সময়তে দিওঁ। অলপ সময় আৰু উতলিবলৈ দিছোঁ। ইয়াত দেখিছেনে প্ৰায় সিজিছে আৰু মাংস। এয়া আমাৰ মাংস ৰেডি হৈ গ'ল। কেনেকুৱা লাগিলে ৰেচিপিটো কমেণ্টত জনাব আৰু যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব আমাৰ চেনেলটো। আজিলৈ বাই বাই।